হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই যোৱাকালি আপোনালোকে দেখিছে এখন PDF চাৰ্কুলেট হৈ আছে, PDF বা পিকচাৰ। চ' এই চাৰ্কুলেট হোৱা পিকচাৰখন একচুৱেলি বাজেট ছেশ্যনৰ পৰা আহিছে অসমৰ যোনটো বাজেট 2025-26 তাৰ পৰা আহিছে। চ' ইয়াতে লিখিছে ৰাজ্যত পুনৰ মুকলি কৰা হ'ল 40,697টা পদ। কোন বিভাগত খালী হৈছে পদ, ঠিক আছে। 40,000তকৈও অধিক পদ মুকলি কৰাৰ কথা কৈছে এইখনত, কিন্তু একচুৱেলি তেনেকুৱা নহয়, ঠিক আছে। এই বস্তুটো আপোনালোকৰ অলপ মিছলিড কৰা হয় ইনফৰমেশ্যনখিনি। ইয়াতে যদি আপোনালোকে চাই তৃতীয় বৰ্গৰ পদৰ বাবে গঠিত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ মানে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট। চতুৰ্থ বৰ্গৰ পদৰ বাবে গঠিত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ মানে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ গ্ৰেড 4 পোষ্ট, ঠিক আছে, ক্লাছ 4 পোষ্ট। অসম লোক আয়োগ APSC আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনটো ইয়াতে 1208টা পোষ্টৰ কথা কৈছে। প্ৰাথমিক শিক্ষা সঞ্চালকালয়, মাধ্যমিক শিক্ষা সঞ্চালকালয়, তাৰপিছত অসম অভিযন্ত্ৰা সেৱা নিযুক্তি পৰিষদ মানে আছাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ কমিশ্যন, ঠিক আছে, আছাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিক্ৰুটমেণ্ট কমিশ্যন। তাৰপিছত চিকিৎসা বিজ্ঞান আৰু স্বাস্থ্য নিযুক্তি পৰিষদ, ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদ, ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট কমিশ্যন, ঠিক আছে। ইয়াতে বেলেগ পষ্টৰ কথা কৈছে। টোটেল পষ্ট হ'ল 40,697টা পষ্টৰ ইয়াতে কথা কৈছে আৰু ইয়াৰে গোটেইখিনি আপোনালোকৰ এপইণ্টমেণ্ট দিব 8 অক্টোবৰ বুলি কৈছে, ঠিক আছে। ইয়াতে যিমানখিনি চাৰ্কুলেট হৈছে 8 অক্টোবৰ বুলি কৈছে, কিন্তু আপোনালোকে ইয়াতে বস্তু এটা বুজি লওক। এইখিনি পদৰ কথা যে কৈছে এইখিনি কোনো নতুনকৈ মুকলি কৰা পদ নহয়। এতিয়া যিহেতু ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট ADRE আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2.0 ক্লাছ 3 ক্লাছ 4 দুটা পদৰ কথা আছিলে, দুখিনি আছিলে। চ' সেইখিনি ৰিক্ৰুটমেণ্ট হৈ গ'ল। ইয়াৰ ভিতৰত তাৰপিছত হৈ গ'ল অসম লোক আয়োগ APSCৰ বিভিন্ন ধৰণৰ এক্সামিনেশ্যনবিলাকৰ বহুতবিলাক এক্সামিনেশ্যন হৈ গ'ল, লাইক টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ, চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ, ঠিক আছে, ৰিচাৰ্চ এছিষ্টেণ্ট, ঠিক আছে, তেনেকুৱা ধৰণৰ কম্পিউটাৰ অপাৰেটৰ, সেইখিনি বহুতখিনি পৰীক্ষা হৈ গ'ল। জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ এডভাৰটাইজমেণ্ট ওলাইছে, পৰীক্ষা এতিয়ালৈকে হোৱা নাই। এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AECL কাৰণে এডভাৰটাইজমেণ্ট ওলাইছে APSCৰ ফালৰ পৰা, কিন্তু ৰিক্ৰুটমেণ্ট হোৱা নাই, ঠিক আছে। সেইখিনিও ইয়াতে ইনক্লুডেড হৈছে। 1208টা APSCৰ নতুনকৈ আপোনালোকে মুকলি কৰা এডভাৰটাইজমেণ্ট মুকলি কৰি পেলাই নতুনকৈ নিযুক্তি দিবলগীয়া তেনেকুৱা একো নাই। অলৰেডি যিখিনি পৰীক্ষা হৈ গৈছে বা অলৰেডি যিখিনি পৰীক্ষাৰ ৰিজাল্ট দিবলৈ বাকী আছে, অনলাইন এপ্লিকেশ্যন হৈ গৈছে, সেইখিনি মিলাই পেলাইহে 1208টা 1208টা পোষ্ট ইয়াতে আছে। আৰু লগতে যিহেতু অক্টোবৰ 8 তাৰিখে গোটেইখিনি বস্তু কমপ্লিট কৰাৰ কথা কৈছে, অক্টোবৰ 8 তাৰিখৰ আগতে যদি জুন মানলৈকে এডভাৰটাইজমেণ্ট ওলাই, জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, সেই 4 মাহৰ ভিতৰত যদি গোটেই ৰিক্ৰুটমেণ্ট প্ৰচেছটো কমপ্লিট হয়, তেতিয়াহ'লে অক্টোবৰ 8 তাৰিখে গৈ এপইণ্টমেণ্ট দিব পাৰিব বা গোটেইখিনি বস্তু ৰিক্ৰুইট কৰা কমপ্লিট হ'ব গোটেই প্ৰচেছটো। চ' সেইটো কাৰণে আপোনালোকে নাভাবিব যে এইবোৰ পোষ্ট নতুনকৈ ক্ৰিয়েট হ'ব। এইবোৰ অলৰেডি হৈ গ'ল। ADRE গ্ৰেড 3 গ্ৰেড 4 হৈ গ'ল। DMEৰ কাৰণে অলৰেডি অনলাইন এপ্লিকেশ্যন হৈ গৈছে, পৰীক্ষা হ'ব 30 মাৰ্চত। চ' এইখিনি বহুতবিলাক বস্তু এতিয়া ধৰক যোনখিনি প্ৰাথমিক শিক্ষা সঞ্চালকালয়, মাধ্যমিক শিক্ষা সঞ্চালকালয়, সেইবিলাকৰো অলৰেডি পৰীক্ষা হৈ গৈছে, ঠিক আছে, বা পৰীক্ষা হ'বলৈ বাকী আছে কিছুমান পষ্টৰ কাৰণে। চ' সেইখিনি আছে। অসম অভিযন্ত্ৰা সেৱা নিযুক্তি পৰিষদ মানে আছাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিক্ৰুটমেণ্ট কমিশ্যন, সেইবিলাকৰো অলৰেডি APSCৰ থ্ৰুৱেদি হৈছে, জুনিয়ৰ ইঞ্জিনিয়াৰ, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ। চ' সেইবোৰ গোটেইবিলাক বস্তু ইনক্লুডেড হৈ আছে। এতিয়া কিছুমান জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ অনলাইন এপ্লিকেশ্যন হৈ গ'ল, 4 তাৰিখে শেষ হৈছে। তাৰপিছত আকৌ অনলাইন পৰীক্ষা বাকী আছে। চ' অলৰেডি যোনবিলাক পৰীক্ষা অলৰেডি হৈ গৈছে বা যোনবিলাকৰ ৰিজাল্ট দিবলৈ বাকী আছে, ফাইনেল ৰিজাল্টছ এতিয়ালৈকে অহা নাই, বা যিবিলাকৰ অনলাইন এপ্লিকেশ্যন জাষ্ট হৈ গৈছে কিন্তু পৰীক্ষা এতিয়ালৈকে কণ্ডাক্ট কৰা নাই, সেইবোৰ চব মিলাই পেলাইহে এইখিনি পোষ্ট। এইখিনি কোনো নতুনকৈ ৰিক্ৰুটমেণ্ট কৰিবলগীয়া পোষ্ট নাই। 40,000 ইয়াতে নতুনকৈ আহিব বুলি আপোনালোকে 40,000 বা 40,000তকৈ বেছি নতুন পোষ্ট ইয়াতে আহিব বুলি আপোনালোকে এইটো মানি নল'ব। 8 অক্টোবৰলৈকে টাইম আছে, কিন্তু তথাপিতো 8 অক্টোবৰলৈকে যিহেতু টাইম দিছে, 8 অক্টোবৰৰ আগতে যদি আই থিংক 8 অক্টোবৰে আছিলে, হয়নে নহয় তাৰিখটো মই অলপ পাহৰি গৈছোঁ, 8 অক্টোবৰ বুলিয়ে কৈছিলে, 8 অক্টোবৰ বুলিয়ে কৈছিলে।
চ' মই অলপ পাহৰি গৈছোঁ, যদি কেনেবাকৈ ভুল হৈছে তাৰিখটো মোক অলপ মনত পেলাই দিব কমেণ্ট ছেকশ্যনত, ভুল কিবা কাৰণে যদি মিষ্টেক হৈছে। খালী কথাটো হ'ল যে এতিয়া সেইখিনি 8 অক্টোবৰ বুলি যদি কৈছে, তেতিয়াহ'লে এইখিনি পৰীক্ষা যোনখিনি পেণ্ডিং হৈ আছে এপইণ্টমেণ্ট, কাৰণ ADRE ধৰক ৰিটেন এক্সামিনেশ্যনৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিছে, স্কিল টেষ্ট আছে, ঠিক আছে, তেনেকৈ DME গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষা এতিয়ালৈকে হোৱাই নাই, কি বুলি কয় 30 মাৰ্চত গ্ৰেড 3 নন টেকনিকেলখিনি পৰীক্ষা আছে, টেকনিকেলখিনি হৈ গ'ল বাৰু গ্ৰেড 3, নন টেকনিকেলখিনি পৰীক্ষা আছে, গ্ৰেড 4খিনিতো চাগে কেঞ্চেল কৰিছে বুলিয়ে শুনিছোঁ। চ' তেনেকৈ তাৰপিছত ৰিটেন এক্সামিনেশ্যনৰ ৰিজাল্ট দিব, ৰিজাল্টৰ পিছত আকৌ স্কিল টেষ্ট হ'ব, ঠিক আছে, সেই গোটেইখিনি বোলে ফাইনেল ৰিজাল্ট যেতিয়া হ'বগৈ তাৰপিছত এপইণ্টমেণ্ট যোনখিনি দিব 8 অক্টোবৰলৈকে কমপ্লিট কৰিব বুলি আছাম গভৰ্ণমেণ্টে সেইখিনি কথা কৈছে ইয়াতে। আৰু APSCৰ ক্ষেত্ৰতো এতিয়া অলৰেডি যোনখিনি পষ্ট হৈ গ'ল সেইখিনিতো মানে যোনখিনি হৈ গ'ল সেইখিনি কথাও ইয়াতে ইনক্লুডেড আছে। আৰু নহয় বা যদি আপকামিং এই কেইটা মাহত 8 অক্টোবৰ আগতে 3-4 মাহৰ আগলৈকে মে' জুনলৈকে যদি জুন মানলৈকে কনচিডাৰ কৰিব পাৰি, আৰু জুনৰ পাছৰখিনি চাগে 8 অক্টোবৰলৈকে নহ'বগৈ চাগে গোটেই এপইণ্টমেণ্ট প্ৰচেছটো কমপ্লিট। যদি আছাম গভৰ্ণমেণ্টে ফাষ্ট এন আপ কৰে বস্তুটো তেতিয়া বেলেগ কথা, কিন্তু মোৰতো লগা নাই তেনেকুৱা হ'ব। আৰু লগতে আৰু এনেকুৱা নহয় যে আপোনালোকৰ অক্টোবৰ 8 তাৰিখলৈকে এইখিনি পষ্টৰ এপইণ্টমেণ্ট নিদিয়ালৈকে আপোনালোকৰ বাকী এক্সামছবিলাক পেণ্ডিং হৈ থাকিব, তেনেকুৱা নহয়, বা বাকী এডভাৰ্টাইজমেণ্ট নতুন নোলাব। অসম গভৰ্ণমেণ্টৰে হওক বা APSCৰ হওক এডভাৰ্টাইজমেণ্ট চাৰ্কুলেট হৈ ওলাই গৈ থাকিব, এডভাৰ্টাইজমেণ্ট অনবৰতে ওলাই গৈ থাকিব, পৰীক্ষা নতুন নতুন আহি থাকিব, কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন আহিব বা কিবা কিবি নতুন নতুন এক্সামছ আহি গৈ থাকিব। এনেকুৱা নহয় যে অকল সেইটো আশাতে গভৰ্ণমেণ্টে এই কেইমাহ একদম ভেকেণ্ট কৰি ৰৈ থাকিব, ৰাজ্যত একো নিযুক্তি নহ'ব, কিবা নহ'ব, তেনেকুৱা নহয়, তেনেকুৱা একদমেই নহয়। APSC হওক বা আছাম গভৰ্ণমেণ্টে হওক বা যিকোনো ডিপাৰ্টমেণ্টত যেতিয়াই ভেকেঞ্চি ওলাব তেতিয়াই এডভাৰ্টাইজমেণ্ট ওলাব, হয়তো পৰীক্ষা গৈ পেলাই পৰীক্ষা অনুষ্ঠিত হ'ব, কিন্তু ফাইনেল এপইণ্টমেণ্ট হয়তো 8 অক্টোবৰতকৈ পাছত গৈ হ'বগৈ বা নেক্সট ইয়েৰ জানুৱাৰী ফেব্ৰুৱাৰী পাবগৈ, তেনেকুৱা ধৰণৰ কথা। চ' আপোনালোকে নিৰাশা হ'ব নালাগে যে এইখিনি পৰীক্ষা হৈ গ'ল, নতুনকৈ আৰু পষ্ট নোলায়, এই কেইমাহমান এনে ব্লেংক বহি থাকিব লাগিব, তেনেকুৱা নহয়, ব্লেংক নাযায়, পৰীক্ষা নতুন নতুন এডভাৰ্টাইজমেণ্ট ওলাই থাকিব, নতুন নতুন প্ৰিপেৰেশ্যন। চ' আপোনালোকে নিজৰ প্ৰিপেৰেশ্যনটো এৰি নিদিব, প্ৰিপেৰেশ্যন কৰি থাকক, নতুন নতুন এডভাৰ্টাইজমেণ্ট ওলাব, নতুনকৈ নিযুক্তি হ'ব, হৈ থাকিব, গোটেই প্ৰচেছটো কণ্টিনিউছ, বস্তুটো মানে কণ্টিনিউ হৈ থাকিব, এনেকুৱা নহয় যে কিবা গেপ পৰিব, ঠিক আছে। চ' এইখিনি কথা এইখিনি মই ক্লিয়াৰ কৰি দিলোঁ যে ইয়াতে কোনো নতুন পষ্টৰ কথা একো কোৱা নাই, নতুন পষ্ট হয়তো ওলাব পাৰে, কিন্তু মে' জুনলৈকে যদি আমি যাওঁ তেতিয়াহ'লে কিছুমান নতুন পষ্ট ওলাব পাৰে, সেইখিনিও যদি হৈ যায়গৈ কমপ্লিট তেতিয়াহ'লে 8 অক্টোবৰৰ ভিতৰত গোটেই প্ৰচেছখিনি কমপ্লিট কৰিব আছাম গভৰ্ণমেণ্টে, সেইটোৱে ইয়াতে কৈছে, মানে বাজেটৰ যোনটো ছেশ্যন সেইটোত এইখিনি বস্তুৱে বুজোৱা হৈছে। চ' এইখিনি কোনো নতুন বস্তু নাই, কিন্তু তথাপিতো এইখিনি হোৱালৈকে এনেকুৱা নহয় যে কোনো নতুন এডভাৰ্টাইজমেণ্ট নহয়, নতুন এডভাৰ্টাইজমেণ্ট ওলাই যাব পাৰে। এতিয়া আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 3.0ৰ কাৰণে এডভাৰ্টাইজমেণ্ট ৰিলিজ হৈ যাব পাৰে, আগৰ প্ৰচেছটো চেছ হোৱাৰ আগতেও ৰিলিজ হৈ যাব পাৰে, বা আগৰ প্ৰচেছটো চেছ কৰিয়ে এপইণ্টমেণ্ট দিয়াৰ আগে আগে নতুন এডভাৰ্টাইজমেণ্ট ওলাই যাব পাৰে। আপোনালোকৰ এডভাৰ্টাইজমেণ্ট ওলাব, কিন্তু পৰীক্ষা গৈ পেলাই এইটো বছৰ নহ'ব, পৰীক্ষা গৈ পেলাই অহা বছৰ হয়তো ইলেকশ্যনৰ পাছত হ'বগৈ গৈ পেলাই। চ' তেনেকুৱা এনেই জাষ্ট মই এক্সাম্পল কৈছোঁ, ইমান দেৰি নহ'ব পাৰে, মই জাষ্ট কথাটো কৈছোঁ, তেনেকুৱা ধৰণৰ কথা হ'ব পাৰে যে এনেকুৱা নহয় যে এডভাৰ্টাইজমেণ্ট নোলাব। চ' সেইকাৰণে নিৰাশা হ'ব নলগীয়া একো নাই। ইয়াতে খালি এইখিনি পোষ্টত নতুন কোনো পোষ্ট তেনেকুৱা ইনক্লুড নাই, নতুন পোষ্ট অকণমান থাকিব পাৰে, বহুত বেছি নাথাকিব, 200-300 নতুন পোষ্ট হয়তো থাকিব পাৰে APSC বা অন্যান্য এক্সামিনেশ্যনৰ। খালি ইয়াতে যিহেতু 8 অক্টোবৰৰ তাৰিখটোৰ কথা কৈছিলে, চ' মই এতিয়াও কৈছোঁ 8 অক্টোবৰ নে কি আছিলে, মই অলপ পাহৰি গৈছোঁ, মই শুনিছোঁ এই বস্তুটো 8 অক্টোবৰ বুলি। চ' সেইটো কাৰণে আপোনালোকে এবাৰ বস্তুখিনি চাই ল'ব, কাৰণ নতুন নতুন এডভাৰ্টাইজমেণ্ট ওলাব। খালি এইখিনি নতুন পোষ্ট নহয়, ইয়াতে যেনেকৈ কৈছে ৰাজ্যত পুনৰ মুকলি কৰা হ'ল 40,000 40,000তকৈ অধিক পদ। চ' এইটো তেনেকুৱা ধৰণৰ কথা নহয়, নতুনকৈ একো মুকলি কৰা হোৱা নাই, একচুৱেলি অলৰেডি ৰিক্ৰুইটমেণ্ট প্ৰচেছখিনি হৈ যোৱাৰখিনিহে কথা কৈছে ইয়াতে, ঠিক আছে। আই হোপ ভিডিঅ'টো চাই পেলাই আপোনালোকে ক্লেৰিফাই হ'ল এইকেইটাৰ ওপৰত। আৰু বাকী আপোনালোকে আপকামিং এক্সামছবিলাকৰ কাৰণে DME ৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে DME গ্ৰেড 3 নন টেকনিকেলৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত, DME গ্ৰেড 3 নন টেকনিকেলৰ মক টেষ্ট ছিৰিজ এটা এভেইলেবল আছে 90 ৰুপিছত, DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ প্লাছ মক টেষ্ট ছিৰিজ যদি লয় 400 ৰুপিছত এভেইলেবল আছে। যিহেতু DME গ্ৰেড 3 নন টেকনিকেলৰ পৰীক্ষা আপোনাৰ 30 মাৰ্চত হ'বলৈ গৈ আছে। আৰু APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL ACCL কাৰণে ফুল কোৰ্চ এভেইলেবল আছে, জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ 3খন পেপাৰৰ ওপৰত 375ত। আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্ট হিচাপে লয় তেতিয়াহ'লে এটা এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম, তাতে আপোনালোকে 3000 মান একাউণ্টেঞ্চি ৰিলেটেড MCQs পাই যাব, সেইটো ফ্ৰীলি এভেইলেবল আছে, কোৰ্চত ইনক্লুডেড নাই, সেইটো মই ফ্ৰীলি শ্বেয়াৰ কৰিম। আৰু লগতে ষ্টেটিষ্টিক্স আৰু মেথমেটিক্স ৰিলেটেড মোৰ তাত মেটেৰিয়েলছ নাই, যোৱাকালি এটা ভিডিঅ' বনাইছিলোঁ এক্সাম পেটাৰ্ণৰ ওপৰত, আপোনালোকে সেই ভিডিঅ'টো এবাৰ চাই ল'ব।
আৰু লগতে এই পৰীক্ষাটো এটা APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL পৰীক্ষা 23 মাৰ্চত হ'বলৈ গৈ আছে আৰু APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ AHGCL পৰীক্ষাটো 6 এপ্ৰিলত হ'বলৈ গৈ আছে তাৰপিছত APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AHGCL কাৰণে এটা টেষ্ট চিৰিজ আগবঢ়োৱা হৈছে এডভেট IASৰ ফালৰ পৰা চ' এই এডভেট IASৰ যোনটো টেষ্ট চিৰিজ আছে সেইটো 999 ৰুপিছত এভেইলেবল আছে ইয়াতে গোটেইখন পেপাৰ কভাৰ কৰা হৈছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ মেথমেটিক্স ডেছক্ৰিপটিভ আৰু অপশ্যনেল ছাবজেক্ট ইয়াতে একাউণ্টেঞ্চি ষ্টেটিষ্টিক্স মেথমেটিক্স তিনিটা ছাবজেক্টে ইয়াতে টেষ্ট চিৰিজত ইনক্লুডেড আছে ঠিক আছে কম্প্ৰিহেনচিভ টেষ্ট চিৰিজ হয় আপোনালোকে এইটো ল'ব পাৰে APSC CCE কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2025ৰ কাৰণে যদি কোনোবাই জেনুইনলি প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছে তেতিয়া এটা ক্ৰেছ ক'ৰ্ছ এভেইলেবল আছে এডভেট IASৰ ফালৰ পৰা এইটো আপোনালোকে ল'ব পাৰে APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল ক'ৰ্ছ এভেইলেবল আছে 375ত ফেজ 1 ফুল ক'ৰ্ছ অন জেনেৰেল ষ্টাডিজ আৰু ফেজ 2 জেনেৰেল ইংলিছ প্লাছ ৰিচি ৰেটিং ইয়াতে এভেইলেবল আছে আছাম পুলিচ কনষ্টেবল আৰু অন্যান্য পষ্টৰ কাৰণে ফুল ক'ৰ্ছ এভেইলেবল আছে 325ত APSC ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 ৰিটাৰ্ণ এক্সামিনেশ্যনৰ কাৰণে ফুল ক'ৰ্ছ এভেইলেবল আছে 275ত আৰু উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল ক'ৰ্ছ এভেইলেবল আছে 325ত আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা ক'ৰ্ছ ল'লে লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট আপোনালোকে প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল হোৱাটছএপত এতিয়া বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ আৰু 2025 জানুৱাৰী ফেব্ৰুৱাৰী কভাৰ কৰা হৈছে ফেব্ৰুৱাৰী মাহটো মাৰ্চ মাহটো চলি আছে মাৰ্চ মাহটো কমপ্লিট হোৱাৰ পিছত এপ্ৰিলত আপোনালোকে মাৰ্চৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো ক'ৰ্ছ লাগে ক'ৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই ক'ৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী কোনোবাই যদি আগতে মোৰ পৰা কিবা ক'ৰ্ছ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু লগতে দুটা তিনিটা একেলগে যদি ক'ৰ্ছ ল'ব বিচাৰে তেতিয়াও জনাই দিব তেতিয়া প্ৰাইচটো কমি যাব বহুতখিনি ডিছকাউণ্ট পাই যাব আৰু লগতে ভিডিঅ' ডেছক্ৰিপশ্যনটো চেক কৰক এই ক'ৰ্ছখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত গ'লে গোটেইখিনি বস্তু গম পাই যাব আৰু লগতে আপোনালোকে কি বুলি কয় লগতে কমেণ্ট ছেকশ্যনটো পিন কৰি দিছোঁ গোটেইখিনি বস্তু কমেণ্ট ছেকশ্যনটো চেক কৰক তাতে ক'ৰ্ছখিনি কথা আৰু এবাৰ উল্লেখ কৰা আছে আপোনালোকে চাই ল'ব পাৰিব বাকী মোৰ আৰু এটা চেনেল আছে অসম আইকে বুলি সেই চেনেলটোৰ লিংকটোৱে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলত ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম